মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আটাইলৈ নমস্কাৰ জনাইছোঁ। তোমালোকৰ ওচৰত মই আজি ভাৰতীয় সংস্কৃতি শীৰ্ষক পাঠীৰ 18 নম্বৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ ওলাইছোঁ। প্ৰশ্ন চোৱা, ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ ওপৰত এটা টোকা যুগুত কৰা। উত্তৰত লিখিবা, ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ সংস্কৃতি, অৰ্থাৎ ইয়াত আৰ্য অনাৰ্য আদিৰ উপৰিও ইছলামিক সংস্কৃতি মন কৰিবলগীয়া, যেনে ভাৰতীয় সংস্কৃতিৰ বৈষ্ণৱসকলৰ ভক্তিবাদ, উপনিষদৰ দৰ্শনৰ লগত ইছলামৰ চুফিবাদৰ যথেষ্ট মিল দেখিবলৈ পোৱা যায়। খটোত লিখিব পাৰিবা, ভাস্কৰ্যৰ ক্ষেত্ৰতো ভাৰতীয় সংস্কৃতিত ইছলামৰ প্ৰভাৱ দেখা যায়। উত্তৰ ভাৰতৰ অঞ্চলসমূহৰ মন্দিৰবোৰত ইছলামীয় সভ্যতাৰ প্ৰভাৱ পৰিছে। তেনেদৰে ইছলামীয় ভাস্কৰ্যতো যি জটিলতা আছিল সেয়া হিন্দু সংস্কৃতিৰ প্ৰভাৱত পৰি কিছু সৰল হোৱা দেখা গৈছে। তাৰপিছত লিখিবা, চিত্ৰকলাৰ ক্ষেত্ৰতো এনে প্ৰভাৱ দেখা যায়। বাবৰৰ দিনত চিত্ৰশিল্পৰ নতুন ৰীতি ভাৰতত প্ৰৱেশ কৰা দেখা যায়। ইয়াৰ এটা বৈশিষ্ট্য হ'ল ভক্তিবাদ, যিটো অজন্তাৰ চিত্ৰকলাসমূহত পোৱা যায়। তাৰপিছত চোৱা, আধ্যাত্মিক জীৱনত ভাৰতীয় হিন্দুসকলৰ মাজত ইছলামৰ প্ৰভাৱ দেখা যায়। উদাহৰণস্বৰূপে ভাৰতীয় দৰ্শনৰ অতীন্দ্ৰিয়বাদ ইছলাম ধৰ্মৰেই প্ৰভাৱ। সাহিত্যৰ ক্ষেত্ৰতো ভাৰতীয় সাহিত্যত ইছলামীয় সাহিত্যৰ প্ৰভাৱ দেখা যায়। ভাৰতীয় সাহিত্যত উৰ্দু ভাষাৰ বিভিন্ন শব্দ প্ৰৱেশ এই ক্ষেত্ৰত সুন্দৰ উদাহৰণ। এইখিনিলৈকে লিখিলেই হ'ব। তাৰপিছত চোৱা 19 নম্বৰ প্ৰশ্নটো। 19 নম্বৰ প্ৰশ্নটো দিয়া আছে, প্ৰাক মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয়ে এটা টোকা প্ৰস্তুত কৰা। উত্তৰত লিখিবা, ভাৰতবৰ্ষলৈ মুছলমানসকলৰ বা ইছলামসকলৰ আগমনৰ আগৰ সময়ছোৱাক কোৱা হয় প্ৰাক মুছলিম যুগ। দক্ষিণ ভাৰতৰ বিভিন্ন অঞ্চলত প্ৰাক মুছলিম যুগৰ ভাস্কৰ্য আৰু শিল্পকলাৰ আৰ্হি উত্তৰ ভাৰতত দেখিবলৈ পোৱা যায়। অজন্তাৰ চিত্ৰকলা ইয়াৰেই নিদৰ্শন। ইয়াৰ চিত্ৰসমূহত দুই ধৰণৰ ভাৱবস্তুৰ প্ৰকাশ ঘটা দেখা গৈছে। সেয়া হৈছে সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন। ইয়াৰ উপৰি এই ছবিসমূহত প্ৰাক মুছলমান যুগৰ জীৱনৰ প্ৰাচুৰ্যৰ কথাও দেখা যায়। অজন্তাৰ এই চিত্ৰসমূহৰ যোগেদি বাস্তৱ জীৱন আৰু শিল্পকলাৰ জগতৰ মাজত এক সুন্দৰ সমন্বয় হৈছে। গঠনৰ সৰলতা আৰু সূক্ষ্মতা ইছলাম ধৰ্মৰ মূল বৈশিষ্ট্য। জ্যামিতিৰ ছবিবোৰৰ দৰেই ই অতি সৰল। আচলতে উত্তৰ ভাৰতৰ ভাস্কৰ্য এক সমন্বয়ৰ বস্তু। এই সমন্বয় হিন্দু আৰু ইছলামীয় সংস্কৃতিৰ সমন্বয়। এই সমন্বয়ৰ ফলতেই তাজমহলৰ দৰে অপূৰ্ব সৃষ্টি সম্ভৱ হৈছে। মোগল সম্ৰাট বাবৰৰ ৰাজত্বকালৰ পৰা ভাৰতত চিত্ৰকলাৰ এক নতুন ধাৰা প্ৰবাহিত হোৱা দেখা যায়। এই চিত্ৰশিল্পৰ মূল আছিল প্ৰচুৰ ব্যক্তিবোধ। ইয়াত ভাৱ-প্ৰৱণতাৰ কোনো স্থান নাছিল। ব্যক্তিৰ জীৱন আছিল ইয়াৰ মূল লক্ষ্য। উৰ্দুৰ ৰোমান্টিক কাব্য সাহিত্য ইয়াৰ সুন্দৰ উদাহৰণ। এইখিনিলৈকে লিখিবা। তাৰপিছত 20 নম্বৰ ব্যাখ্যা কৰিব দিছে। ক নম্বৰ ব্যাখ্যাটো চোৱা, সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। উত্তৰত লিখিবা, ব্যাখ্যা বাক্যভাকি দশম শ্ৰেণীৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত হেম বৰুৱাদেৱে লিখা ভাৰতীয় সংস্কৃতি শীৰ্ষক পাঠটোৰ পৰা লোৱা হৈছে। অতীজৰে পৰা ভাৰতবৰ্ষলৈ বিভিন্ন মানৱপুঞ্জৰ সোঁত বৈছিল আৰু তেওঁলোকৰ নিজস্ব সংস্কৃতি ভাৰতীয় সংস্কৃতিৰ লগত বিলীন হৈছিল। এই বিষয়ে ক'বলৈ গৈ বাক্যভাগীৰ অৱতাৰণা কৰা হৈছে। ভাৰতীয় সংস্কৃতি এক বিশাল সমন্বয়ৰ সংস্কৃতি। অতি প্ৰাচীন কালৰে পৰাই ভাৰতবৰ্ষৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন সময়ত ভিন ভিন কাৰণত মানুহৰ সোঁত বৈছিল। এই সকলোবোৰ মানুহৰ সংস্কৃতিও ভিন ভিন। বিভিন্ন সময়ত অহা এই জাতি উপজাতিৰ সোঁতে ভাৰতীয় সংস্কৃতিত পুষ্টি দান কৰিছে, অৰ্থাৎ তেওঁলোকে নিজস্ব সংস্কৃতি ভাৰতীয় সংস্কৃতিৰ লগত মিলাই দিছে। গতিকে যুগে যুগে ভাৰতবৰ্ষলৈ বৈ অহা বহিৰাগতৰ সাংস্কৃতিক ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ত মই এইখিনিকে দিলোঁ। নেক্সট ভিডিঅ'ত পিছৰ প্ৰশ্ন উত্তৰখিনি একেলগে সামৰিম। আটাইলৈ পুনৰবাৰ ধন্যবাদ জনাইছোঁ।
নমস্কাৰ।